দুবৰীৰ দলিচা সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া স্কডা কুশক চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ হকিন্স প্ৰেছাৰ কুকাৰ বৌ আলহী আহিছে আৰে মামা দেখোন মামা এতিয়া আলহী নহয় ঘৰৰ মানুহ মই এনে সন্দেহ নকৰো নহয় যি কথাত সন্দেহ কৰিব লাগে সেইটোতহে সন্দেহ কৰো কোনোবাইনো একেলেঠেৰিয়ে দুদিন উপবাসে থাকেনে ইহেক বাহিৰৰ মানুহ নহয় তেওঁক দেখোন সদায় তাতেই দেখি আহিছো বিয়া বুলিহে আহিছে দুদিনমান থাকি গুচি যাব এই গুচি গ'লেতো ভালেই কিন্তু সদায় যদি থাকে তেনেহ'লে নৈ যে এদিন বিপদত পৰিব সেইটো খাটাং বাকীবোৰ বাৰু যিয়েই নহওক তাই চিকিৎসাটো সময়মতে পাই থাকিলেই হ'ল অনবৰতে যদি তাইৰ পিছতে লাগি থাকে তেনেহ'লে অসুখটো ধৰা পৰিবলৈ বেছি দিন নালাগে নৈক নহ'লে কেইদিনমান থকাকৈ আমাৰ ঘৰলৈকে মাতি দিওঁ নেকি চিকিৎসাটোও কৰাব পাৰিম মই মাতি থৈ আহিছোঁ কিবা কৰে অলপ চেঞ্জ হৈছেনে তাইৰ অলপ নহয় বহুতেই চেঞ্জ হৈছে আগৰ যেনিবা অনবৰতে বিচনাতে পৰি থাকে এতিয়া যেনিবা দুই এখন কাম কৰিব পৰা হৈছে তাৰমানে তাই অলপমান ভাল পাইছে অসুখটো ভাল হৈছে নে নাই নাজানো কিন্তু আগতকৈ মনটো বহুত মুকলি হৈছে আগতে চাগে কুণালৰ কথা ভাবি থাকে সেইকাৰণে প্ৰয়োজনতকৈ বেছি দুৰ্বল হৈছে মানুহৰ মনৰ সুখটো বৰ ডাঙৰ সুখ মনটো ভালে থাকিলে এক আচৰিত শক্তি পোৱা যায় কিন্তু সেই শক্তিয়ে জানো অসুখ এটা ভাল কৰিব পাৰে অসুখ ভাল কৰিব নোৱাৰিলেও অসুখটোৰ বিৰুদ্ধে শক্তিশালী হৈ যুঁজিব পাৰে তুমি ইয়াত আহি ৰৈ আছা যে লাষ্ট আমি ইয়ালৈ কেতিয়া এনেকৈ আহিছিলো তোমাৰ মনত আছেনে লাষ্ট মান্থৰ 5 তাৰিখে ইভিনিং ব্যস্ততাৰ বাবে মই তোমাক কেইদিনমান লগ ধৰিব পৰা নাছিলোঁ আৰু তুমি অভিমানত মোৰ ফোনটোকে ৰিচিভ নকৰা হৈছিলা তোমাৰ মন ভাল লগাবৰ বাবে সেইদিনাখন মই তোমাক ইয়ালৈ আনিছিলোঁ প্ৰায় 1.5 মাহৰ পাছত আজিও তুমি মোৰ মন ভাল লগাবলৈ ইয়ালৈকে আনিছা গোটেই মাহটো তুমি মোক এনেকৈ কষ্ট দিবা আৰু এদিন ফুৰাবলৈ আনি মোৰ মনটো ভাল লগাবলৈ চেষ্টা কৰিবা এইবোৰ নাটক আৰু কিমান দিন কৰিবা নীল মই অতিষ্ঠ হৈ গৈছো এয়া নাটক নহয় মেঘা তোমাৰ প্ৰতি থকা মোৰ আন্তৰিকতা এনেকুৱা আন্তৰিকতা মোক নালাগে ইমান সময় অহা নাই যে এটা নাম্বাৰো কানেক্ট হোৱা নাই কিবা প্ৰব্লেম হোৱা নাইতো মোক মাত্ৰ এটা প্ৰশ্ন উত্তৰ দিয়া তুমি আচলতে কাৰ সৈতে থাকিব বিচাৰা মোৰ সৈতে নে পাহিৰ সৈতে যদি পাহিৰ সৈতে থাকিব বিচাৰা তেনেহ'লে মোক পাহৰি যোৱা আৰু যদি মোৰ সৈতে থাকিব বিচাৰা তেনেহ'লে পাহিক ডিভোৰ্স দিয়া মই তোমাক কিবা এটা সুধি আছো উত্তৰ দিয়া মোক অকণমান সময় দিয়া আৰু কিমান সময় লাগে তোমাক আজি 2টা বছৰে তোমাৰ মুখত একেটা কথাই শুনি আহিছো নাই নাই মই আৰু তোমাক সময় দিব নোৱাৰো তুমি মোক স্পষ্টকৈ কোৱা তুমি পাহিৰ সৈতে থাকিব বিচাৰা নে মোৰ সৈতে মই মোৰ প্ৰশ্নৰ উত্তৰ পাই গলো
তুমি আচলতে ইমান দিনে মোৰ সৈতে অভিনয়হে কৰি আছিলা। সুখত থাকা তুমি, ক'ত যোৱা? তোমালোকৰ জীৱনৰ পৰা আঁতৰি। মেঘা, এইবোৰ তুমি কি কৰিছা? নীল প্লিজ মোক যাবলৈ দিয়া। প্লিজ মেঘা। নীল যাবলৈ দিয়া মোক প্লিজ। আচলতে দুখটো মোৰেই। তোমাক কাষত পাই আচলতে মই সপোন দেখিবলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু মই পাহৰি গৈছিলোঁ সকলো সপোন পূৰণ নহয়। আপোন মানুহবোৰ আঁতৰি যোৱাৰ পাছত মই তোমাক বিশ্বাসত লৈছিলোঁ, ভাবিছিলোঁ তোমাৰ মৰমে মোৰ জীৱনটো ৰঙীন কৰি তুলিব, কিন্তু মই পাহৰি গৈছিলোঁ ৰঙীন জীৱন এটা কটোৱাৰ সৌভাগ্য যে সকলোৰে কপালত নাথাকে। মই জানো তুমি মোক অন্তৰেৰে কেতিয়াও নিবিচাৰা। মই থাকিলে তোমালোকৰ সংসাৰখন ধ্বংস হ'ব, তুমি কষ্ট পাবা। তুমি কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰো। মোক যাবলৈ দিয়া নি, মই তোমাক বহুত কষ্ট দি আছো। মই আঁতৰি গ'লে তোমাৰ জীৱনটো আকৌ ৰঙীন হৈ পৰিব। মেঘা, প্লিজ মোক যাবলৈ দিয়া নি। প্লিজ মেঘা। তোমাৰ অন্তৰত মোৰ কোনো স্থান নাই। প্লিজ মেঘা। থকা হ'লে তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিলাহেঁতেন। আচলতে দুখটো মোৰেই। তুমি ইমান ইগন'ৰ কৰাৰ পিছত মই আচলতে তোমাৰ লগত থাকিবই নালাগিছিল। এগৰাকী পত্নী থকাৰ পাছতো তোমাৰ পত্নী হোৱাৰ সপোন দেখিছিলোঁ। কথাবোৰ মই এতিয়া উপলব্ধি কৰিছোঁ। সেইবাবে মই তোমাৰ আৰু পাহিৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাব ওলাইছোঁ। মোক যাব দিয়া নি। মেঘা, 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 যদি আঁতৰিয়ে যাব লাগে তুমি মোৰ জীৱনলৈ আহিছিলা কিয়? তুমি কেনেকৈ ভাবিলা যে তোমাৰ অবিহনে মই সুখী হ'ব পাৰিম? পাহি মোৰ পত্নী, তুমি মোৰ উশাহ। মেঘা, পত্নী নোহোৱাকে মানুহ জীয়াই থাকিব পাৰে, কিন্তু উশাহৰ অবিহনে নোৱাৰে। এনেকৈ বিশ্বাস কৰিম মই? অভিমানে চূড়ান্ত পৰ্যায় নোপোৱালৈকে তুমিতো মোক গুৰুত্বই নিদিয়া। তোমাক বিশ্বাস জন্মাবলৈ মই কি কৰিব লাগিব কোৱা মেঘা? প্ৰয়োজন হ'লে মই পাহিৰ জীৱনৰ পৰা আঁতৰি আহিবলৈ সাজু। মেঘা, তুমি মোৰ হৈ আছিলা আৰু আগলৈও থাকিবা। বোধ কৰোঁ তুমি তোমাৰ এতিয়া উত্তৰটো পালা। ব'লা, পাহি ৰৈ আছে। তোমাকো মই বহুত কষ্ট দিলো, পাৰা যদি মোক ক্ষমা কৰি দিবা। মই আহোঁ। এইটো সিদ্ধান্ত ল'বলৈ তোমাৰ ইমান কেইটা বছৰৰ প্ৰয়োজন হ'ল? ইচ্ছা কৰা হ'লে তুমি মোক বহুত আগতেই ক'ব পাৰিলা হয়। অন্ততঃ লুকাই চুৰ কৰি এইবোৰ কৰাৰ প্ৰয়োজন নহ'ল হয়। মেঘা, তুমি মোক ক্ষমা কৰি দিবা। মোৰ বাবে তোমাৰো বহুত কষ্ট হ'ল। আগতে জনা হ'লে মই তোমাক ইমান কষ্ট নিদিলোহেঁতেন। তোমাৰ নামত সেন্দুৰ লোৱাৰ পাছৰে পৰা কেৱল ঘৰখনৰ সুখৰ কথা ভাবিছিলোঁ, কিন্তু এবাৰো মোৰ মনলৈ অহা নাছিল। তাকে কৰিবলৈ যাওঁতে কাৰোবাৰ জীৱনৰ পৰা ৰংবোৰ আজৰি আনিছোঁ। তোমাৰ অন্তৰত মোৰ স্থান নাথাকিলেও মোৰ অন্তৰত কিন্তু তোমাৰ বাহিৰে আন কাকোৱে স্থান দিয়া নাছিলোঁ। তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব নালাগে, সমাজে তোমাক দুখিব। মই আঁতৰি যাম তোমালোকৰ জীৱনৰ পৰা। সুখী হোৱা তোমালোক। ঘৰত কথাবোৰ তুমি ক'বা,
নে মই ক'ম সেইটো জনাবা। সকলো ঠিকে আছে নহয়? মই পিছত কৰি আছো। কি হৈছে আপোনাৰ? বৌ বৌ কি হৈছে আপোনাৰ? কিয় কান্দিছে আপুনি? কওকচোন, মোক কওক। কি হৈছে বৌ, কওকচোন। কিয় কান্দিছে এনেকৈ? বৌ প্লিজ নয়, মোক অকণমান সময় অকলে থাকিবলৈ দিয়া। পাহিৰ কি হৈছে মেঘা? মইতো মোৰ জীৱনৰ সকলোখিনি কথা আপোনাক কৈছো বৌ। আপুনি কিয় ক'ব খোজা নাই? কওক বৌ, খুলি কওক, কওক। প্ৰতি মুহূৰ্ততে ঘৰৰ সকলো মানুহক ইমান সাহস দি থকা মানুহজনী আজি কিয় ইমান দুৰ্বল হৈ পৰিছে বৌ? কওক। মেঘা, ঘটনাটো কি কোৱাচোন? পাহিক সেইটো অৱস্থাত দেখি ঘটনাবোৰ জানিবলৈ মোৰ খুব মন গৈছে। পাহি আমাৰ সকলোবোৰ কথা গম পালে। কি? আপুনি কোৱাৰ দৰে মই নীলক কৈছিলো কথাবোৰ, কিন্তু পাহিয়ে যে আহি শুনিব মই ভবাই নাছিলো। নভবাকে হোৱা কথাবোৰ সদায় ভালৰ বাবেহে হয়। অ' পেহী, মোৰ কিন্তু বৰ ভয় লাগিছে। ভয় কৰিব আকৌ কি হ'ল? তোমাৰ সপোনবোৰ এতিয়া সঁচা হ'বলৈ গৈ আছে। তুমি এতিয়া ফূৰ্তি কৰাৰহে সময়। পাহিৰ সৈতে মই এতিয়া কেনেকৈ মুখামুখি হ'ম? যেনেকে আগতে হৈছিলা, তুমি একেবাৰে নৰ্মেল হৈ থাকা আৰু বৌক আগতকৈও বেছি যত্ন ল'বলৈ চেষ্টা কৰা। বৌৰ মনটো জয় কৰিব পাৰিলেহে তুমি এইখন ঘৰৰ বোৱাৰী হ'ব পাৰিবা। ইমান চিন্তা কৰিবলগীয়া একো নাই মেঘা। মই আছো নহয় তোমাৰ লগত। মুঠৰ ওপৰত মই তোমাক এইখন ঘৰৰ বোৱাৰী কৰিহে এৰিম। তোমাকো মই বহুত কষ্ট দিলো, পাৰা যদি মোক ক্ষমা কৰি দিবা। মই আহো। দুবরিরে দরি সাপারি, দুবরিরে দরি সাপারি। নীল, 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 এইবোৰ মই কি শুনিছো? তই মোৰ ল'ৰা হৈ এনেকুৱা এটা কাম কৰিলি? পাহিৰ দৰে এজনী ভাল পত্নী থকাৰ পিছতো তই মেঘাক বিয়া কৰাবলৈ ওলাইছ? তোৰ পৰা মই এনেকুৱা এটা কেতিয়াও আশা কৰা নাছিলো। কিয় কৰিছ তই এনেকুৱা এটা কাম? পাহিৰ গাত এনেকুৱা কোনটো গুণৰ অভাৱ যিটো তই মেঘাৰ গাত পাইছ? তোক মই গৌৰৱ কৰিছিলো। কোনালে কিবা এটা ভুল কৰিলেও মই তোৰ উদাহৰণ দিছিলো, কিন্তু আজি মা,
এওঁক গালি নিদিব এওঁৰ গাত একো দুখ নাই জোৰ কৰি সম্পৰ্ক এটা গঢ়ি তুলিবলৈ গ'লে এনেকুৱা হোৱাটোৱে স্বাভাৱিক দুখ মোৰ গাতে এইখন ঘৰৰ বোৱাৰী হোৱাৰ যোগ্যতা মোৰ নাইয়ে মই গুচি যাম আজিয়ে মই এখন ঘৰ এৰি গুচি যাম হ'ল মা এইটো বিচাৰিছিলি নহয় তই যাতে পাই এইখন ঘৰৰ পৰা ওলাই যায় আৰু তই মেঘাক বিয়া কৰাব পাৰ বৌ তোৰ আশা পূৰণ হ'বলৈ গৈ আছে কিন্তু এটা কথা মনত ৰাখিবি যি দিনাই তোৰ আশা পূৰণ হ'ব আৰু সেই দিনাই মোৰ জীৱনৰ শেষ দিন হ'ব মা হোমৰ জুইক সাক্ষী কৰাই তই তাইক পত্নীৰ মৰ্যাদা দিছিলি 7 জনমলৈ একেলগে থকাৰ অংগীকাৰ কৰিছিলি মই বাধ্য হৈছিলোঁ মা কোনে তোক বাধ্য কৰিছিল পাহিকতো আমি চোৱা নাছিলো তাই হাতত ধৰি এইখন ঘৰলৈ বোৱাৰী কৰি তই তাইক লৈ আহিছিলি যদি তই দায়িত্বই পালন কৰিব নোৱাৰ তেতিয়াহ'লে কিয় দায়িত্ব লৈছিলি বহুত ধৈৰ্য ধৰাচোন ল'ৰাটোক মিছাতে ইমানকে কিয় খং কৰিছা তুমি মনে মনে থাকা মানুহে সিমানখিনিহে দায়িত্ব ল'ব লাগে যিমানখিনি দায়িত্ব পালন কৰিব পাৰে দেউতা আঁতৰি যোৱাৰ পিছত মই এজন মানুহকে আপোন কৰি লৈছিলোঁ কিন্তু মই ভবা নাছিলোঁ মোৰ বিশ্বাসৰ মূল্য যে তেওঁৰ ওচৰত শূন্য আজি মোৰ আপোন বুলিবলৈ কোনো নাই ইয়াৰ পৰা ওলাই গৈ ৰাতিটো থাকিবলৈ মোৰ ঠিকনা নাই তথাপি মই যাব ওলাইছোঁ একমাত্ৰ তোমাৰ কথা চিন্তা কৰি তোমাকো মই বহুত কষ্ট দিলোঁ পাৰা যদি মোক ক্ষমা কৰি দিবা মই আহোঁ হাজবেণ্ড ৱাইফৰ মাজত সৰু সুৰা কিবা কিবি ঘটনা ঘটিয়ে থাকে এইবোৰ বিষয়ত আন মানুহ সোমাবলৈ যোৱাটো বেয়া কথা বাৰু তোৰ মেডিচিন খাবলৈ হ'ল নহয় এইখিনি খাই ল ভুল বুজিছা আচলতে এটা কথাও নক'ব আপোনাৰ কোনো কথাই মই নুশুনো আজিৰ পৰা আপোনাৰ মোৰ মাজত কোনো সম্বন্ধ নাই দুবৰিৰে দলিচা পানী ডুবৰি দলিচা সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া স্কডা কুশক চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ হকিন্স প্ৰেছাৰ কুকাৰ